নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকক HDFC বেংকৰ নতুন জব নোটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত 12,500টা পদ আছে। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন কৰি ল'ব। তেনে নতুন জব নোটিফিকেশ্যনত কি কি আছে এবাৰ চাই লোৱা হওক। HDFC বেংক ৰিক্ৰুটমেণ্ট 2025, অৰ্গেনাইজেশ্যনটো হৈছে HDFC বেংক। পোষ্টবোৰ হৈছে এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফাইনেন্স মেনেজাৰ, জেনেৰেল মেনেজাৰ, হেল্পাৰ, ড্ৰাইভাৰ, পিয়ন, হেড অফ অপাৰেশ্যন, প্ৰবেশ্যনাৰী অফিচাৰ, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যন মেনেজাৰ, এক্সপাৰ্ট অফিচাৰ, নেটৱৰ্ক ইঞ্জিনিয়াৰ। এই টোটেল পোষ্ট আছে 12,500টা। এপ্লাই মোডটো অনলাইন হ'ব। অল ইণ্ডিয়া মেইল পে'মেণ্ট দুয়োটাই আবেদন কৰিব পাৰিব। জব টাইপ ফুল টাইম পাৰ্মানেণ্ট জব হ'ব। এক্সপিৰিয়েঞ্চ, ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ দুয়োটাই আবেদন কৰিব পাৰিব। আপোনালোকে উইদাউট এক্সপিৰিয়েঞ্চো আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে হ'ব। এই দুটাই প্ৰচেছ, ইণ্টাৰভিউ আপোনালোকে ফেচ কৰিব লাগিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। চেলাৰী 35,000 প্লাছ আপোনালোকে দৰমহা ইয়াত লাভ কৰিব। HDFC বেংক ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট, মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম এজ 45 বছৰ। অৰ্থাৎ মিনিমাম আবেদনৰ বয়স হৈছে 18 বছৰ আৰু মেক্সিমাম 45 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ফৰ SC ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকৰ যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। অৰ্থাৎ মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হ'লেও আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট ফৰ কেণ্ডিডেট, ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে আধাৰ কাৰ্ড অফ দি কেণ্ডিডেট, 10 ক্লাছ চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট, ৰেজিষ্টাৰ মোবাইল নম্বৰ, ইমেইল ID, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এইখিনি ডকুমেণ্ট থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈছোঁ, ইয়াত ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি লাগিব। আধাৰ কাৰ্ড অফ দি কেণ্ডিডেট, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব, 10 ক্লাছ চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট, ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব আৰু কাষ্ট চাৰ্টিফিকেট, এইখিনি থাকিলে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ফৰ SC ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। HDFC বেংক ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট, ইয়াত মিনিমাম 18 বছৰ আৰু মেক্সিমাম 45 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু চেলাৰী আপোনালোকে 35,000 প্লাছ দৰমহা আপোনালোকে পাৰ মান্থ লাভ কৰিব। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে হ'ব। আপোনালোকে ইণ্টাৰভিউ ফেচ কৰিব লাগিব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। আপোনালোকৰ ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ দুয়োটাই ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু জব টাইপটো ফুল টাইম পাৰ্মানেণ্ট জব হ'ব। আৰু অল ইণ্ডিয়া মেইল পে'মেণ্ট দুয়োটাই আবেদন কৰিব পাৰিব। পদবিলাকৰ নাম মই কৈ দিছোঁ, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফাইনেন্স মেনেজাৰ, জেনেৰেল মেনেজাৰ, হেল্পাৰ, ড্ৰাইভাৰ, পিয়ন, হেড অফ অপাৰেশ্যন, প্ৰবেশ্যনাৰী অফিচাৰ, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যন মেনেজাৰ, এক্সপাৰ্ট অফিচাৰ, নেটৱৰ্ক ইঞ্জিনিয়াৰ। টোটেল পোষ্ট আছে 12,500টা। যিসকলে আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।